ওয়েলকাম ফ্ৰেণ্ডছ, আপোনালোকক মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম এটা 3000 কেপাচিটি মেনুৱেল ইনকুবেটৰ মেচিন। আজি এই মেচিনটোৰ আমি কাম কৰি আছোঁ। এইটো মেচিন মোক গুৱাহাটীত দাদা এজনে ফোনযোগে অৰ্ডাৰ কৰিছিল, আৰু যিহেতু মোৰ ঘৰ নলবাৰীত হয়, গুৱাহাটীৰ পৰা বেছি দূৰ নহয়, গতিকে দাদাজনে মোৰ ঘৰত আহি এই মেচিনটো অৰ্ডাৰ কৰিছিল। আৰু দাদাজনক আমি টাইম দিয়া আছিল এসপ্তাহৰ ভিতৰত মেচিনটো বনাই দিম বুলি টাইম দিছিলোঁ। সেই হিচাপত আমি মেচিনটোৰ কাম কৰি আছোঁ। আজি 4 নম্বৰ দিন। এই মেচিনটো গোটেই বক্সটো ৰেডি হৈ গ'ল, আৰু ভিতৰত এতিয়া আমি ইলেক্ট্ৰনিক কামখিনি কৰি আছোঁ। দেখিছে, এইটো হৈছে 3000 কেপাচিটি মেচিন, আৰু এইটো এসপ্তাহ পাছত ডেলিভাৰী হৈ যাব। আৰু গোটেই ভিতৰত ফেন, লাইট, এগজষ্ট, কণ্ট্ৰলাৰ গোটেইখিনি আমি লগাই ৰেডি হৈ গ'ল। এইটোৰ কাম প্ৰায় 80% কাম হৈয়ে গৈছে, আৰু 20% মান কাম আছে। কানেকশ্যনখিনি দিবা, তাৰপিছত এইটো মেচিন ৰেডি হৈ যাব ফুল্লি। আৰু আমি ওচৰৰ মেচিনবোৰ কেনেকৈ ডেলিভাৰী কৰোঁ আপোনালোকক দেখাই দিম অন্য এটা ভিডিঅ'ত। আজি মই মেচিনটো কেনেকৈ ৰেডি কৰি আছোঁ এইটো দেখালোঁ আপোনালোকক। আৰু আমাৰ তাত যে অকল গুৱাহাটী নলবাৰী বুলি মেচিন ডেলিভাৰী হ'ব এইটো নহয়, গোটেই অল আছাম ডেলিভাৰী হ'ব। আপোনাৰ বাছ যোগে, ট্ৰেইন যোগে আমি মেচিনবোৰ ডেলিভাৰী কৰা যায়। আৰু যদি কাৰোবাক 5000 10,000 কেপাচিটিও লগা হয়, তেনেহ'লে আমি ঘৰত যাই বনাই দি থৈ আহিম। যিহেতু আপোনাৰ 5000 কেপাচিটি বা 10,000 কেপাচিটি দিয়াটো অলপ অসুবিধা হ'ব। 5000 হ'লে দিয়া যাব, কিন্তু মিনিমাম 10,000 কেপাচিটি হ'লে আমি নিজৰ ঘৰত যাই বনাই দি আহিম। যদি কোনোবা হেচাৰী খুলিম বুলি ভাবি আছে এই মেচিন লৈ, তেনেহ'লে আমি ঘৰত যাই বনাই দি আহিম। আৰু যদি কাৰোবাক 100, 500, 1000, 2000 এনেকুৱা মেচিন লাগে, তেনেহ'লে টেনশ্যন ল'ব লগা নাই, আমি ঘৰত বনাই আপোনাক ডেলিভাৰী কৰাই দিব পাৰিম। আৰু এইবিলাক দেখিছে, এইবিলাক মেচিনত ট্ৰে হ'ল। এইবিলাক আপোনাৰ কাম আছে, বাকী 50% কাম আছে ট্ৰেইখনৰ। আৰু তলত বিট মাৰিব আছে, গতিকে যাতে কণী দিলে আপোনাৰ কণীটো পৰি নাযায়। আৰু এইটো বক্স, এইবিলাক ট্ৰেৰ কাম চলি আছে। আৰু আমি ডেলিভাৰী দিয়াৰ দিনাও এটা ভিডিঅ' কৰি দেখাম কেনেকৈ ডেলিভাৰী দিম। এইবিলাক ট্ৰে গোটেই কাম কমপ্লিট হোৱাৰ পিছত ট্ৰে লগাই দিছোঁ। এতিয়া মেচিনটো দেখিছে, প্ৰায় গোটেইখিনি কাম কৰা হৈ গ'ল। আমাৰ এইডাল চেঞ্চৰ কানেকশ্যন গোটেই দি দিছোঁ, চাব পাৰিছে আপোনালোকে। ইয়াৰ তলৰ ফালে ফকাৰৰ কাৰণে আমাৰ বৰ্ড আছে, পিছফালে ফকাৰ লাগিব। আৰু তলটো বহুত স্পেচ এৰি দিছোঁ, কাৰণ পোৱালি ওলালে স্পেচ লাগিব। আৰু আপোনালোকে যদি আমাৰ পৰা মেচিন লয়, একদম কম দামত আপুনি বেলেগত মাৰ্কেট ট্ৰাই কৰি চাব, আৰু আমাৰ তাতে এবাৰ ট্ৰাই কৰি চাব। যদি আপুনি ডিফাৰেঞ্চ নাপায়, আমি একদম মিনিমাম বাজেটত আপোনালোকক মেচিনবোৰ দিব পাৰিম। সকলোতকৈ কম প্ৰাইজত আমাৰ তাতে ইনকুবেটৰ মেচিন পাব, আৰু ৰিজাল্টো ভাল পাব। আমাৰ সকলোবোৰ মেচিনত গেৰাণ্টি দিয়া যায় 1 বছৰকৈ। আপুনি 500 কেপাচিটি লওক, 1000 কেপাচিটি লয়, বা যিমান ডাঙৰ মেচিন নলওক কিয়, চব মেচিনতে আপুনি 1 বছৰকৈ গেৰাণ্টি পাই যাব। আৰু যোনটো প্লাই দিয়া আছে, সেইটো আপোনাৰ 3D প্লাই হয়, এইটো উন্নতমানৰ প্লাই দিয়া গৈছে। এইটো প্লাই ৰিজাল্ট খুবেই ভাল। আৰু এইটো মেচিনত যদি 2 ঘণ্টাও কাৰেণ্ট গুচি যায়, তেনেহ'লেও আৰামত হিটটো ৰাখি দিয়ে, কোনো প্ৰব্লেম নাই। আৰু এইটো মেচিন আমাৰ ইনভাৰ্টাৰতে চলি যায়, গতিকে বেছি যিহেতু লোড নাপায়। আপোনাৰ ইয়াত 60 পাৱাৰৰ বাল্ব 3টা আছে, 100 পাৱাৰৰ 3টা আছে। আৰু এই মেচিনটো গোটেইখিনি কাম ৰেডি কৰি আমি এবাৰ চালু কৰি চালোঁ। ভিতৰত বগা লাইট দিছোঁ চেকিঙৰ কাৰণে, এনে 100 পাৱাৰৰ লাইট লাগিব। এই মেচিনটো দেখিলে আপোনালোকে গোটেই ৰেডি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোত যদি নতুনকৈ চাই আছে মোৰ, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈ আৰু নতুন ভিডিঅ' দিয়াৰ লগে লগে আপুনি চাব পাৰে। আপোনালোকে ভিডিঅ'বোৰ চাই ঠিকে, কিন্তু ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো। আজিলৈ আহিছোঁ, ধন্যবাদ।